নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে জ্যামিতিৰ দ্বিতীয় এটা ভিডিঅ' লৈ আহিছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত মই কেইটামান জ্যামিতি তোমালোকৰ লগত আলোচনা কৰিছিলোঁ। যদি কোনোবা চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন তাৰ লিংকটো পাবা। তাত গৈ তোমালোকে আগৰ জ্যামিতিখিনি চাব পাৰিবা। তো পৰীক্ষাত অহা জ্যামিতিৰ ভিতৰতে হ'ব এইকেইটাও। মই যিকেইটা আজি লৈ আহিছোঁ তোমালোকৰ 6 মাইলৰ পৰীক্ষা সন্মুখত আছে, গতিকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ মনোযোগেৰে চাবা। তো অহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ইয়াত 5 নম্বৰত এটা জ্যামিতি লৈছোঁ। প্ৰমাণ কৰা যে যদি এটা ত্ৰিভুজৰ এটা বাহু বঢ়াই দিয়া হয় তেন্তে উৎপন্ন হোৱা বহিকোণটো বিপৰীত অন্তকোণ দুটাৰ সমষ্টিৰ সমান। আমাক কি কৈছে, এ বি চি এটা ত্ৰিভুজ, আৰু এই ত্ৰিভুজটোৰ এই বি চি বাহু যদি আমি ডি বিন্দুলৈ বঢ়াই দিওঁ তেতিয়াহ'লে আমাৰ এই যিটো কোণ উৎপন্ন হ'ব, অৰ্থাৎ এ চি ডি কোণ, এই এ চি ডি কোণটো আমাৰ কি বুলি কৈছে, এই এ কোণ আৰু বি কোণৰ যোগফলৰ সমান বুলি কৈছে। তো আমি কেনেদৰে প্ৰমাণ কৰিম? কি কৰিছোঁ চোৱা, এ বি চিৰ বি চি বাহুক ডি বিন্দুলৈ বঢ়াই দিয়া হ'ল। এইখিনি বিশেষ সূত্ৰতে পৰে। বঢ়াই দিয়াত কি হৈছে, এ চি ডি বহিকোণটো উৎপন্ন হ'ল। প্ৰমাণ কৰিব লাগে যে এ চি ডি কোণৰ মাপ আমাৰ কিমান, 1 কোণ প্লাছ 2 কোণ বা এ কোণ প্লাছ বি কোণৰ মাপৰ যোগফলৰ মাপৰ সমান। এতিয়া এই যে বি চি ডি, এই কোণটো যে আমি বঢ়াই দিছিলোঁ, এই বি চি ডি এডাল সৰল ৰেখা হয়নে নহয়? আৰু সৰল ৰেখাই উৎপন্ন কৰা কোণবোৰক কি বুলি কয়? সৰল ৰেখিক কোণ বা সৰল কোণ, হয়নে? গতিকে সৰল ৰেখাই কোনটো কোণ উৎপন্ন কৰিছে? আমাৰ এইটো কোণ উৎপন্ন কৰিছেনে নাই? এই কোণটো আমাৰ কিমান হ'ব? সৰল কোণবিলাক আমাৰ কিমান হয়? 180 ডিগ্ৰী। তো আমাৰ এই কোণটো আমাৰ কি হ'ব? 180 ডিগ্ৰী। আৰু এই কোণটো কোনটো কোণ? 3 আৰু 4 কোণ মিলি আমি নাম্বাৰিং কৰা আছে, 3 আৰু 4 কোণ মিলি আমাৰ কিমান হয়? 180 ডিগ্ৰী। তো কি লিখিছোঁ, 3 কোণ প্লাছ 4 কোণ ইকুৱেল টু 180 ডিগ্ৰী, সৰল কোণ। এইটো 1 নম্বৰ কৰিছোঁ। আকৌ এই যে ত্ৰিভুজটো আছিলে, এই ত্ৰিভুজটো দেখা পাইছে, গতিকে ত্ৰিভুজৰ অন্তকোণকেইটাৰ সমষ্টি আমাৰ কিমান হয়? এটা ত্ৰিভুজৰ অন্তকোণকেইটাৰ সমষ্টি আমাৰ 180 ডিগ্ৰী। আৰু সেই ফৰ্মুলাটো আমি ইয়াত ইউজ কৰিছোঁ, 1 কোণ প্লাছ 2 কোণ প্লাছ 3 কোণ। 1 কোণ প্লাছ 2 কোণ প্লাছ 3 কোণ সমান কিমান? 180 ডিগ্ৰী। ত্ৰিভুজৰ অন্তকোণৰ সমষ্টি, এইটো 2 নম্বৰ। এতিয়া 1 আৰু 2ৰ পৰা আমি কি পাম? এইটো আৰু এইটো আমাৰ একে হৈছে, ৰাইট ছাইডটো। গতিকে ৰাইট ছাইডটো একে হ'লে আমি লেফ্ট ছাইডটো আমি একে বুলি ক'ব পাৰোঁ। গতিকে কি দিম, লেফ্ট ছাইডত আমাৰ কি আছে, কোণ 3 প্লাছ কোণ 4 সমান কি আছে, 1 কোণ প্লাছ 2 কোণ প্লাছ 3 কোণ। এতিয়া চোৱা, এই 3 কোণটো আমাৰ দুফালে আছে, দেখা পাইছেনে? গতিকে আমি 3 কোণটো আমি বাদ দিব পাৰোঁ। গতিকে কি থাকিব তাতে, 4 কোণ আৰু 1 কোণ প্লাছ 2 কোণ। এতিয়া 4 কোণ মানে আমাৰ কি আছিলে, এ চি ডি কোণটো আমাৰ 4 কোণ বুলি আমি ইয়াত নাম্বাৰিং কৰিছোঁ। গতিকে 4 কোণৰ জেগাত আমি কি লিখিব পাৰোঁ, এ চি ডি কোণ। আকৌ 1 কোণ মানে আমাৰ কি, এ কোণ, আৰু 2 কোণ মানে আমাৰ কি, বি কোণ। গতিকে আমি কি লিখিব পাৰোঁ, এ চি ডি কোণ সমান এ কোণ প্লাছ বি কোণ। আৰু এইটোৱে হৈছে ইয়াৰ প্ৰমাণ। 6 নম্বৰটো লৈছোঁ, এ বি চি সমদ্বিবাহু ত্ৰিভুজ য'ত এ বি ইকুৱেল টু এ চি। তাৰপিছত বাহু বি এক ডি বিন্দুলৈ এনেভাৱে বৰ্ধিত কৰা হৈছে যাতে এ ডি সমান এ বি, আৰু দেখুওৱা যে বি চি ডি সমান 90 ডিগ্ৰী। এতিয়া কথা হ'ল কি, এই এ বি চিটো আমাৰ সমদ্বিবাহু ত্ৰিভুজ কৈছে, আৰু এই সমদ্বিবাহু ত্ৰিভুজত আমাৰ এ বি সমান এ চি, আৰু বি এ বাহুক ডি বিন্দুলৈ এনেকৈ বঢ়াই দিছে যাতে এ বি সমান এ ডি হয়। গতিকে প্ৰমাণ কৰিব লাগে বি চি ডি 90 ডিগ্ৰী। এতিয়া প্ৰমাণটো আমি কেনেকৈ কৰিছোঁ, এ বি চি যিহেতু সমদ্বিবাহু ত্ৰিভুজ, গতিকে এ বি সমান এ চি এইটোতো হৈ দিয়াই আছে আমাক। গতিকে আমাৰ যেতিয়া বাহু দুটা সমান তেতিয়া তাৰ সেই বিপৰীত বাহুৰ বিপৰীত মানে সমান বাহুৰ বিপৰীত কোণবিলাক আমাৰ কি হয়, সমান হয়। গতিকে আমাৰ এই কোণটো সমান কি হ'ব, এই কোণটো। গতিকে আমি কি লিখিছোঁ, এতেকে এ বি চি কোণ সমান এ চি বি কোণ। এতিয়া এইটো 1 নম্বৰ কৰিছোঁ। আকৌ এ বি সমান এ চি, আৰু কি দিছে, এ বি সমান এ ডি বা এ ডি সমান এ বি। এতিয়া এই বাহুটো যদি আমাৰ ধৰা 4 চেণ্টিমিটাৰ হয়, এই বাহুটো যদি 4 চেণ্টিমিটাৰ হয়, এইটো আৰু এইটোতো সমান আছিলে, গতিকে ইও 4 চেণ্টিমিটাৰ। গতিকে তেতিয়াহ'লে আমাৰ এইটো 4 হ'ল, এইটোও 4 হ'ল। গতিকে এ ডি সমান যিহেতু এ বি আছিলে, গতিকে আমি কি লিখিব পাৰোঁ, এ ডি সমান এ চিও লিখিব পাৰোঁ আমি, দুটা 4 4। গতিকে আমি সেইটোৱে কৰিছোঁ ইয়াত। ত্ৰিভুজ এ চি ডিৰ পৰা আমি কি পাম, যদি এই বাহু দুটা আমাৰ সমান হয় তেতিয়াহ'লে আমাৰ কি হ'ব, আমি ত্ৰিভুজ এ চি ডিৰ পৰা আমি কি পাম, তেতিয়া বাহু দুটা সমান হ'লে তাৰ বিপৰীত কোণ দুটা আমাৰ সমান হ'ব। গতিকে এইটো কোণ সমান আমাৰ কি হ'ব, এইটো কোণ হ'ব। অলপ চাউণ্ডটো বেয়া হ'ব পাৰে, ওপৰত মানে টিংপাতত বৰষুণ পৰি আছে, অলপ মনোযোগেৰে হেডফোন লৈ হ'লেও তোমালোকে শুনিবা। তো
বাহু দুটা সমান হোৱাৰ লগে লগে আমাৰ এইটো কোণ আৰু এইটো কোণ সমান হোৱাৰ আমি কি লিখিছোঁ চি ডি এ কোণ সমান এ চি ডি কোণ। এতিয়া চোৱা চি ডি এ কোণ বা আমি চি ডি বি কোণ একেই কোণ হয়নে নহয়? এই দুটা মাজত যিটো কোণ মানে ৰাখি লিখিম আমি সেইটোৱে কোণ হয়। গতিকে চি ডি এ কোণ বা চি ডি বি একেই কোণ, ইয়াৰ মাপ একেই হ'ব। গতিকে আমি চি ডি এ কোণৰ জেগাত আমি কি লিখিছোঁ এতিয়া চি ডি বি কোণ লিখিছোঁ। আকৌ এ চি ডিটো আমি ঠিকে লিখিছোঁ, এইটো কি কৰিছোঁ আমি 2 নম্বৰ কৰিছোঁ। এতিয়া 1 আৰু 2 যদি আমি যোগ কৰোঁ তেতিয়া কি পাম? একত কি আছিলে এ বি চি ইকুৱেল টু এ চি বি আছিলে, আৰু ইয়াত কি আছে চি ডি বি ইকুৱেল টু এ চি ডি। এ বি চি প্লাছ চি ডি বি বাওঁফালটো আমাৰ কি হয় এ বি চি প্লাছ চি ডি বি, আৰু সোঁফালটোত আমাৰ কি আছিলে এ চি বি প্লাছ এ চি ডি। ইয়াত কি লিখিছোঁ এ বি চি প্লাছ চি ডি বি ঠিকে ৰাখিছোঁ আমি, কিন্তু ইয়াত কি কৈছোঁ এ চি বি প্লাছ এ চি ডি। ইয়াত চাই লোৱা এ চি বি প্লাছ এ চি ডি এই দুটা কোণ মিলি আমাৰ কি হৈছে বি চি ডি কোণ হৈ আছেনে? এ চি ডি মানে এইখিনি কোণ আৰু এ চি ডি মানে এইখিনি কোণ। এই দুটা কোণ যদি লগ কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব বি চি ডি কোণ হ'ব, আৰু সেইকাৰণে আমি এইখিনি জেগাত কি লিখিছোঁ এ চি ডি প্লাছ এ চি ডিৰ জেগাত বি চি ডি লিখিছোঁ। এইটো 3 নম্বৰ কৰিছোঁ। এতিয়া বি চি ডি ত্ৰিভুজত যিটো বি চি ডি ত্ৰিভুজ বি চি ডি ত্ৰিভুজত আমি কি পাওঁ এই কোণ তিনিটাৰ সমষ্টি এইটো কোণ এইটো কোণ এইটো কোণ আৰু এইটো কোণ মিলি আমাৰ কিমান হয় 180 ডিগ্ৰী। আমি সেইটোৱে কৰিছোঁ বি চি ডি কোণ প্লাছ ডি বি চি কোণ প্লাছ চি ডি বি কোণ চি ডি বি কোণ সমান কিমান হ'ব আমাৰ 180 ডিগ্ৰী ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি। এতিয়া বি চি ডি কোণ ঠিকে থাকিল প্লাছ ডি বি চি প্লাছ চি ডি বি প্লাছ চি ডি বি। এই ডি বি চিৰ জেগাত আমি কি লিখিছোঁ ডি বি চিটো কোনটো আছিলে ডি বি চিটো এইটো আছিলে। গতিকে ডি বি চিৰ জেগাত আমি কি লিখিছোঁ এ বি চি কোনটো ঠিকেই থাকিল, আমি মাত্ৰ কি কৰিছোঁ ইয়াক সলনি কৰিছোঁ এ বি চি কৰি দিছোঁ, ইয়াৰ মাপটো একেই থাকিল। গতিকে ডি বি চিৰ জেগাত আমি এ বি চি প্লাছ চি ডি বি লিখিলোঁ সমান 180 ডিগ্ৰী। এতিয়া বি চি ডি থাকিল এ বি চি প্লাছ চি ডি বি চাই লোৱা এ বি চি প্লাছ চি ডি বি দেখা পাইছেনে? এতিয়া এ বি চি প্লাছ চি ডি বি এই দুটা কোণ মিলি আমি কি লিখিব পাৰোঁ বি চি ডি কোণে লিখিব পাৰোঁ হয়নে নহয়? বি চি ডি প্লাছ বি চি ডি একে হ'ল দুটা কোণ হয়নে নহয় সমান 180 ডিগ্ৰী। এইটো 3ৰ পৰা পাইছিলোঁ আমি, তাৰমানে এ বি চি প্লাছ চি ডি বি সমান আমাৰ কি আছিলে বি চি ডি কোণ। গতিকে আমি ইয়াত এ বি চি প্লাছ চি ডি বিৰ জেগাত আমি কি লিখিছোঁ বি চি ডি কোণ লিখিছোঁ, আৰু এই বি চি ডি দুটা মিলি আমাৰ কি টুৱাইজ বি চি ডি হ'ল 180 ডিগ্ৰী। এতিয়া 2টো সিফালে নিলে কি হ'ব 180 2ৰে হৰণ কৰি 90 বাৰ যাব। গতিকে বি চি ডি কোণ সমান 90 ডিগ্ৰী। বুজি পাইছানে? এনেদৰে তোমালোকে সমাধান কৰিব পাৰিবা। তো আজি এই দুটাই দিলোঁ তোমালোকক। নেক্সট ভিডিঅ'ত পৰীক্ষাত অহাৰ সম্ভাৱনা থকা ভিতৰতে 2-4টা জ্যামিতি তোমালোকৰ লগত আলোচনা কৰিম। ভিডিঅ'টো চাই কেনে পালা জনাবা। ভিডিঅ'টো চাই যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিবা, আৰু নতুনকৈ যদি চেনেলটো ভিজিট কৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তো আজি আহিলে বাই বাই, থেংক ইউ।